রঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো নমো দেৱ দীন দুহাৰী দয়া কিল দাম দৰ প্রভু আমি দোষিত চৰণে কৰায় উদ্ধাৰ। কৃষ্ণ পৰম শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ মুকলি ধৰ্মালোচনী সভাৰ সভাপতি প্ৰভুজনা, উদ্বোধক প্ৰভুজনা, নিৰ্দিষ্ট বক্তা আৰু মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত, সেৱাস্থলীত উপস্থিত শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আৰু সেৱা বাহিনীৰ দায়িত্বত থকা মোৰ দাদা বাইদেউ তথা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, জয় জয়তে পৰম পিতা পৰমেশ্বৰৰ শ্ৰীচৰণত আৰু আপোনাসৱ আটাইৰে শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ মুকলি ধৰ্মালোচনী সভাৰ শিশু বক্তা হিচাপে নিজকে অধিষ্ঠিত কৰিবলৈ পাই পৰম কৃতাৰ্থ হৈছোঁ যদিও এগৰাকী শিশু বক্তা হিচাপে আপোনাসৱ মহামনীষীৰ ওচৰত কিবা যে বক্তব্য আগবঢ়াব পাৰিম সেয়া মোৰ দৰে এগৰাকী শিশুৰ বাবে অপৰিপক্কতা। তথাপি নিজ শিশু মনৰ কিছু বক্তব্য আপোনাসৱৰ ওচৰত ব্যক্ত কৰিবলৈ সাজু হৈছোঁ আৰু সম্পূৰ্ণ ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰিছোঁ। হে বাপ বান্ধৱ আই মাতৃ সমস্ত, আমি সকলোৱে জানো यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे। অৰ্থাৎ পৃথিৱীত যেতিয়া ধৰ্মৰ পতন ঘটি অধৰ্মৰ উত্থান হয় তেতিয়া অত্যাচাৰী অনাচাৰী দুষ্কৃতকাৰীসকলক বিনাশ কৰি সাধুসন্তসকলক ৰক্ষা কৰিবলৈ যুগে যুগে ভগৱানে অৱতাৰ গ্ৰহণ কৰে। ঠিক তেনেদৰে অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী সম্পূৰ্ণ চেতনাসম্পন্ন আৰু সকলো মহৎ প্ৰতিভাৰ অধিকাৰী সৰ্বগুণাকৰৰ জন্ম হৈছিল অসমত, যিজনে ধৰ্ম দৰ্শন স্থাপত্য ভাস্কৰ্য গীত নৃত্য বাদ্যৰ পাহাৰ ভৈয়ামৰ পৰিধি ভাঙি সাম্য আৰু একতাৰ ভিত্তিত বৰ্ণময় পৰিধি গঢ়ি এক নতুন বৰ্ণময় সাম্ৰাজ্য গঢ়ি তুলিছিল। হে বাপ বান্ধৱ আই মাতৃ সমস্ত, শংকৰ গুৰুজনাই আমাক কি দি থৈ যোৱা নাই? শংকৰ গুৰুজনাই কিনো দিয়া নাই অসমীয়া জাতি লৈ ভাই, কোনেও নুবুজে শংকৰৰ মহিমা অসম ৰসাতলে যায়। শ্ৰী গৌৰ শংকৰে নৃত্য কলা দিলা নিজে গীত পদ্য ধৰিয়ে, একতাৰ ডোলেৰে সবাকো বান্ধিলে নিজতে নাটক লিখি। এতিয়া কথাটি হ'ল যে সৰুৰে পৰা ভগৱান শ্ৰীমন্ত শংকৰদেৱৰ এক পৰিয়ালত জন্মগ্ৰহণ কৰি সৰুৰে পৰা গুৰুজনাৰ ধৰ্মক শ্ৰৱণ কীৰ্তন কৰাৰ বাবে হয়তো শ্ৰীমন্ত শংকৰদেৱৰ এই সৃষ্টিৰাজিয়ে আমাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। আধ্যাত্মিকতাই মানসিক শান্তি বৃদ্ধি কৰে, মানসিক চাপ দুখ কষ্ট আদিৰ পৰা সম্পূৰ্ণ আঁতৰত ৰাখে আৰু ঈশ্বৰৰ প্ৰতি একাত্ম হ'বলৈ সহায় কৰে।
শিশুসকলে যদিও কিছুমান তত্ত্ব কথা বুজিবলৈ অপাৰগ, তথাপিও যেতিয়া ভাগৱত পাঠ অনুষ্ঠানত শিশুসকলক উদ্দেশ্যি কিছু বক্তব্য গুণী জ্ঞানীজনে আগবঢ়ায়, তেতিয়া ভাৱ হয় যে গুৰুজনাৰ সৃষ্টি আমাৰ শিশুসকলৰ বাবে। যেতিয়া প্ৰহ্লাদে এই তত্ত্ব কথাবিলাক তেওঁৰ মিত্ৰবিলাকক কৈছিল, তেতিয়া সেই বন্ধুবিলাকে প্ৰহ্লাদক কৈছিল যে প্ৰহ্লাদ, তুমিও আমাৰ লগৰে শিশু, তুমি ইমান তত্ত্ব কথা কেনেকৈ জানিলা? তেতিয়া প্ৰহ্লাদে কৈছিল, বাল্য ক্ৰিয়া কৰি কৰা মাধৱ ধ্যান মাতৃগৰ্ভত মই পাইলো গতিকে প্ৰহ্লাদৰ বাটেৰে আগুৱান হৈ আমি গুৰুজনাৰ সম্পূৰ্ণ সৃষ্টিৰাজিক আগুৱাই লৈ যাবলৈ চেষ্টা কৰাটো প্ৰত্যেকটো শিশুৰে দায়িত্ব বা কৰ্তব্য। হে বাপ-বান্ধৱ আই-মাতৃ সমস্ত, আমি আপোনালোক মহামনীষীৰ ওচৰত সদায় চিৰকৃতজ্ঞ। বিশেষকৈ সংস্কৃতি শাখাক শলাগ ল'বলগীয়া, কাৰণ এই সংস্কৃতি শাখাৰ বাবে আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিবলৈ সক্ষম হৈছোঁ। মোৰ মায়ে কয়, মাহঁতৰ শৈশৱকালত হেনো মাহঁতে এইবিলাক সৃষ্টিৰাজিৰ লগত চিনাকি হ'বলৈ বহুতো কষ্ট কৰিবলগীয়া হৈছিল, কিন্তু এতিয়া আমি ইমানেই সৌভাগ্যশালী যে গুৰুজনাৰ এই সৃষ্টিৰাজিৰ সৈতে চিনাকি হ'বলৈ আমাৰ খুব কম সময়তে চিনাকি হ'ব পাৰিছোঁ। 3খনকৈ ভাওনাত অংশগ্ৰহণ কৰিব পাৰিছোঁ। বৰগীতৰ ক্ষেত্ৰতো কেন্দ্ৰীয় যুৱ আই-মাতৃ সমাৰোহত শ্ৰেষ্ঠতাৰ বঁটা বুটলিবলৈ সক্ষম হৈছোঁ। এয়া কাৰ বাবে? এয়া জানো দৰং জিলা শাখাৰ কৃতিত্ব নহয়? যিখিনি সময়ত আমি জাতীয় বস্ত্ৰ পৰিধান কৰি নামঘৰ অথবা ধৰ্মীয় অনুষ্ঠানত সৌষ্ঠৱ বৰ্ধন কৰিব পাৰিছোঁ, এয়া জানো আপোনালোক অগ্ৰজ ব্যক্তিৰ বাবে সক্ষম হৈ উঠা নাই? সেই বাপ-বান্ধৱ আই-মাতৃ সমস্ত, আপোনালোক সকলোৱে জানে গুৰু মানে হৈছে জ্ঞান, জ্ঞান মানে হৈছে পোহৰ, আৰু পোহৰ মানে হৈছে সত্য, আৰু সত্য মানে ঈশ্বৰৰ যি সন্তান। তাক আমি সজ্জনৰ চৰণত শৰণ লৈ বুজিবৰ সময় আহি পৰিছে। হে বাপ-বান্ধৱ আই-মাতৃ সমস্ত, অজ্ঞান অবোধ মৰমতী আমি, নজানো ভকতি, জ্ঞান অজ্ঞাতে হোৱা সমূহ ভুল ক্ৰুটিৰ মাৰ্জনা কৰি যাতে গুৰুজনাৰ সকলো ধৰ্মত সকলো সৃষ্টিৰাজিৰ সৈতে আমাক চিনাকি কৰি আগুৱাই লৈ যায়, তাকে কামনা কৰিছোঁ। ভকতি মিনতি প্ৰণতি নজানো, হৰি 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 অমৃত পৰে জ্ঞান, শূন্যহি নমতি নাই। তুমি প্ৰভু কৃপা ৰখেৰা সাগৰ, হৰি 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 দিয়া মোক তোমাৰ পদচা ইয়াতলে ঠাই। কৃষ্ণ।